নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসম চৰকাৰৰ ফালৰ পৰা আকৌ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে অসমৰ সকলো ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ গুৱাহাটী কলেজৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে আপোনালোকৰ 9টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ আপোনালোকে চাব পাৰে এছিষ্টেণ্ট প্ৰফেচাৰৰ কাৰণে আপোনালোকৰ 4টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰা হ'লেই আপোনালোকে প্ৰফেচাৰৰ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ, আপোনালোকৰ গ্ৰেড 3ৰ। ইয়াত টোটেল আপোনালোকৰ 3টা ভেকেঞ্চি মুকলি কৰা হৈছে। ইউআৰৰ কাৰণে 2টা আৰু আপোনালোকৰ OBC আৰু MOBCৰ কাৰণে 1টা ভেকেঞ্চি মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ ভেকেঞ্চিটো আছে আপোনালোকৰ গ্ৰেড 4ৰ। গ্ৰেড 4ত টোটেল আপোনালোকৰ 2টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাথো 8 পাছৰ পৰাই আপোনালোকে গ্ৰেড 4 পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফিজ ৰখা হৈছে, আপোনালোকে চাব পাৰে প্ৰফেচাৰৰ পদটোৰ বাবে আপোনালোকে 1500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যিবোৰ গ্ৰেড 3 পদ আছে এই পদসমূহৰ বাবে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু গ্ৰেড 4 পদসমূহৰ বাবে আপোনালোকে 300 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এপ্লিকেশ্যনৰ আপোনালোকৰ সময় দিয়া হৈছে, আপোনালোকে চাব পাৰে 15 দিন আপোনালোকৰ আবেদনৰ বাবে সময় দিয়া হৈছে। আৰু আপোনালোকৰ এডভান্সমেণ্ট মুকলি কৰাৰ আপোনালোকৰ 15 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে এডভান্সমেণ্ট মুকলি কৰা হৈছে 13/6/2024 তাৰিখে আপোনালোকে এডভান্সমেণ্টখন মুকলি কৰা হৈছে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে এইটো এড্ৰেছত পোষ্টযোগে পঠাব লাগিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।